এটা সময় আছিল যে মানুহৰ কিতাপ পঢ়াটো এটা হবি আছিলে আজিকালি নতুন প্ৰজন্মক দেখিবলৈ পোৱা গৈছে যে অপ্ৰিয় হলেও সত্য যে আজিকালি বহু ল'ৰা ছোৱালীয়ে আজৰি সময়ত কিতাপ পঢ়াৰ পৰিৱৰ্তে মোবাইল ফোনত ব্যস্ত থাকে যাৰ কাৰণে ভাৰতবৰ্ষৰ বাহিৰৰ এখন দেশে নামটো ক'ব খোজা নাই এখন দেশে ইতিমধ্যে 16 বছৰ তলৰ ল'ৰা ছোৱালীক মোবাইল দিয়াটো তাত মানে বন্ধ কৰিছে কাৰণ দেশখন বোলে বহুত তললৈ গুচি গৈছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আৰু সেই আৰ্হিতে আমি দেখাবলৈ পোৱা গৈছে যে আমাৰ যিবোৰ গ্ৰন্থমেলা হয় আগতে গ্ৰন্থমেলাত ৰাইজৰ ভিৰ হয় গ্ৰন্থ কিনিবৰ কাৰণে আজিকালি গ্ৰন্থমেলাত বেয়া পাব নালাগে মই অপ্ৰিয় নহয় মই এটা সত্য কথা কৈছোঁ যে বহু মানুহ যায় গ্ৰন্থ কিনিবলৈ কিন্তু কিছু বেছি সংখ্যক মানুহ যায় গ্ৰন্থ কিনাৰ পৰিৱৰ্তে গ্ৰন্থ চাই পেলাই তাত খাবলৈ বেৰিবলৈ ফূৰ্তি কৰি মেলা চাবলৈ যায় এইটো একদম সত্য কথা মোক কোনোবাই বেয়া পাই লাভ নাই কিন্তু আজি তাৰিখত মই আমাৰ অতি কৰ্মপটু মুখ্যমন্ত্ৰী মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ এইকাৰণেই ধন্যবাদ জনাইছোঁ যে তেখেতৰ সুচিন্তাৰ পৰিচায়ক হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে আৰু তেখেতৰ এইটো এটা সুচিন্তাৰ পৰিচায়ক তেখেতৰ উচ্চ শিক্ষিত ব্যক্তি ডক্টৰেট ডিগ্ৰীৰ ব্যক্তি তেওঁ কথাবোৰ উপলব্ধি কৰিছে আৰু সেইকাৰণে তেখেতৰ যিটো উপলব্ধি কিতাপৰ ওপৰত তেখেতে আমাৰ বৰ্ষপূৰ্তি মানে বছৰ হিচাপে ঘোষণা কৰিছে তাকে স্বাগতম জনাই ধন্যবাদ জনাই আৰু কৃতজ্ঞতা জনাই আমাৰ যুৱ মৰ্চাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই 8 তাৰিখত এই বিপ্লৱটোৰ কাৰ্যসূচী আৰম্ভ কৰিছে আজি স্বনামধন্য আমাৰ নৱনিযুক্ত সাহিত্য সভাৰ সভাপতি আমাৰ ডক্টৰ বসন্ত গোস্বামী ডাঙৰীয়াও ইয়ালৈ আহিব আমাৰ মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়াও ইয়ালৈ আহিছে গতিকে তাৰ এটা অতি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই আমি মুখ্যমন্ত্ৰীৰ যি ঘোষণা তাক সন্মান জনাই যুৱ মৰ্চাই ইয়াতে বিপ্লৱ আৰম্ভ কৰিবলৈ লৈছে